নৰ্থ ইষ্ট ইণ্ডিয়া ফেষ্টিভেলৰ লগত মুখ্যমন্ত্ৰী গৰাকীৰ কোনো লেনদেন নাই সেই কথা আপোনালোকে বিশ্বাস কৰে নেকি হিমন্ত বিশ্ব শৰ্মাৰ লগত শ্যামকানু মহন্তৰ লেনদেন নাই বুলি ক'লে আপোনালোকে বিশ্বাস কৰে নেকি আমি সদায় দেখি আছো যে শ্যামকানু মহন্তৰ পৰিয়ালৰ লগত এটা মধুৰ সম্পৰ্ক হিমন্ত বিশ্ব শৰ্মাৰ আছে আপোনালোকে নিশ্চয় গম পায় যে বিধানসভাত অসমৰ মুখ্যমন্ত্ৰীয়ে জুবিন গাৰ্গ ডাঙৰীয়াৰ হত্যা হোৱা বুলি ঘোষণা কৰিছে গতিকে জুবিনদাৰ হত্যা হোৱাৰ পাছত আমি প্ৰতিদিনে আসলতে জুবিনদাৰ জাষ্টিস বিচাৰি আছো আমি সকলোৱে প্ৰতিদিনে যিসকলে ৰাজপথত আহিব পৰা নাই আহিব নোৱাৰিলেও সকলোৱে সামাজিক মাধ্যমত হলেও #justice4Jubin Garg সেই অভিযান আজিৰ দিনটোলৈকে চলাই আছে আমি আসলতে কোনো মানুহে জুবিনদা আমাৰ মাজত নোহোৱা দিনাৰ পৰা শান্তিৰে থাকিব পৰা নাই কোনেও আসলতে এটা শিল্পীসকলৰ ক্ষেত্ৰত আপোনালোকে দেখিব তেওঁলোকেও শান্তিৰে অনুষ্ঠান কৰিব পৰা নাই সকলোৰে মনত একৰা জুই জ্বলি আছে জুই জ্বলি থকাৰ কথাটো হৈছে যে জুবিনদাৰ মৃত্যুৰ ঘটনাটো স্বাভাৱিক মৃত্যু নহয় গতিকে সকলোৰে মনত এটাই কথা আসলতে চলি আছে যে কি পৰিস্থিতিত জুবিনদাক ছিংগাপুৰত হত্যা কৰা হ'ল কোনে কিয় আসলতে জুবিনদাক হত্যা কৰিলে অসমক ভাল পোৱা মানুহজনক যিগৰাকী শিল্পীয়ে মানে নিজকে অসম বুলি কয় অসম মানে জুবিনদা আসলতে গতিকে সেই মনে প্ৰাণে ভাল পায় অসমক ভাল পোৱা মহান শিল্পীগৰাকীক হেৰুৱাই আমি অসমবাসী ৰাইজে এতিয়া শান্তিত থাকিব পৰা নাই গতিকে জুবিনদাৰ যিটো হত্যাৰ ঘটনা সেইটোক লৈ সেইকাৰণে আমি প্ৰতিদিনে জাষ্টিস বিচাৰি আছো আৰু ইতিমধ্যে আপোনালোকে দেখিছে যে জুবিনদাৰ যিটো হত্যাৰ ঘটনা সেইটোক লৈ SIT গঠন কৰা হৈছে আৰু SITয়ে বৰ্তমান সময়ত তদন্ত প্ৰক্ৰিয়া চলাইছে আৰু আমি আমাৰ ফালৰ পৰা কৈছো কোনোবা বেয়া পালেও এটা আপোনালোকে জানে আমাৰ ষ্টেণ্ডটো কি যে যেহেতু ছিংগাপুৰত জুবিনদাৰ হত্যা হৈছিল গতিকে সেই কাৰণে আমি বহিৰাষ্ট্ৰত হত্যাকাণ্ডটো হোৱাৰ কাৰণে প্ৰথম দিনটোৰ পৰা কৈছিলো যে এটো অসম চৰকাৰ বা অসম পুলিচ CID কক বা SIT কক SITৰ জৰিয়তে এই তদন্ত প্ৰক্ৰিয়া কোনো কাৰণতে আসলতে সম্পূৰ্ণ হ'ব নোৱাৰে তেওঁলোকৰ এখতিয়াৰৰ ভিতৰত নপৰে গতিকে সেই কাৰণে আপোনালোকে দেখিছে যে জুবিনদাৰ হত্যা কৰাৰ পাছত এমাহ দুদিনৰ পাছতহে আসলতে ছিংগাপুৰত SITৰ দল উপস্থিত হৈছেগে আৰু আপোনালোকে নিশ্চয় এটা কথা জানে যে কোৰ্টে এভিডেন্সৰ ওপৰত জাজমেন্ট দিয়ে কোনোবা মুখ্যমন্ত্ৰীৰ ডাঙৰ ডাঙৰ লেকচাৰ শুনি কেতিয়াও কোৰ্টে জাজমেন্ট নিদিয়ে সেইকাৰণে আমি কৈছিলো যে প্লেস অফ অকাৰেন্স য'ত ঘটনা সংঘটিত হৈছিল তাত লগে লগে গৈ আসলতে তদন্ত প্ৰক্ৰিয়াটো চলাব লাগিছিল মানে এতিয়া SITয়ে কৈ লগে লগে যাব নোৱাৰে বহুত ফৰ্মেলিটিছৰ কথা আছে কিন্তু আপোনালোকে জানে যে ছিংগাপুৰৰ লগত আমাৰ চুক্তি আছে সেই চুক্তি অনুসৰি আসলতে আমি তদন্ত তাত চলাব পাৰো কিন্তু যিটো লিগেল বেসিছত যাব লাগিছিল সেইটো তেওঁলোকে পলম কৰিলে গতিকে আমি দেখিছো যে জুবিনদাৰ হত্যাৰ ঘটনাটোৰ লগত যে চৰকাৰৰ বহুত মানুহ আসলে ইনভলভ হৈ আছে আপোনালোকে এটা কথা নিশ্চয় জানে যে যোৱা পৰহি দিনা বিধানসভাৰ প্ৰথম অধিৱেশনত জুবিনদাৰ হত্যা হ'ল বুলি মুখ্যমন্ত্ৰী গৰাকীয়ে বিধানসভাত যে বহুত ডাঙৰ ডাঙৰ কথা বতৰাবিলাক কৈ আছে আৰু তেওঁ যে প্ৰেজেন্টেশন মানে জুবিনদাক হত্যা কৰা হ'ল ছিংগাপুৰত সেই যে আপোনাৰ হত্যাৰ ঘটনাটো তেওঁ বৰ্ণনা দি আছে যে 7-8 বছৰ ধৰি জুবিনদাৰ ষড়যন্ত্ৰ চলি আছে আপোনালোকে নিশ্চয় শুনিছে যে কোভিডৰ সময়ৰ পৰাই আসলতে জুবিনদাৰ হত্যাৰ ষড়যন্ত্ৰ চলি আছে বুলি কৈছে আৰু সেই কথাবিলাক মানে কোনো তেওঁৰ মনত কোনো সংকোচ নাই বিনা দ্বিধাই বৰ্ণনা কৰি গৈছে আৰু আমাৰ 125 গৰাকী বিধায়কে তাকে শুনি আছে মই আচৰিত পাইছো সেই কথা বতৰাবিলাক মানে আপোনালোকে নিশ্চয় জানে যে ছিংগাপুৰত যিটো নৰ্থ ইষ্ট ইণ্ডিয়া ফেষ্টিভেল যিটো ফেষ্টিভেলৰ উদ্যোক্তা আছিল শ্যামকানু মহন্ত আৰু সেই যি ফেষ্টিভেল সেই ফেষ্টিভেলটো আপোনালোকে জানে সেই কথা যে বহিৰাষ্ট্ৰত সেই ফেষ্টিভেল হয় পূৰ্বে দিল্লীত হৈছিল আৰু নৰ্থ ইষ্ট ইণ্ডিয়া যিটো অনুষ্ঠান সেই অনুষ্ঠানটো গভৰ্ণমেণ্টৰ পৃষ্ঠপোষকতাত চৰকাৰী টকা পইচাৰ এই অনুষ্ঠানটো প্ৰমোট কৰা হয় এই অনুষ্ঠানটো দেশ বিদেশত পাতে গতিকে এতিয়া জুবিনদাৰ ছিংগাপুৰত হত্যা হৈ গ'ল তাৰ পাছত এতিয়া চৰকাৰে দায়িত্ব নলয় আৰু আপোনালোকে নিশ্চয় জানে আমি এটা কথা কৈ আছো যে নৰ্থ ইষ্ট ইণ্ডিয়া যি ফেষ্টিভেল আছিল সেইটো হৈছে বিজেপি চৰকাৰৰ এটা অনুষ্ঠান আপোনালোকে জানে সেই কথা বতৰাবিলাক আৰু শ্যামকানু মহন্ত বেলেগ নহয় তেওঁ গভৰ্ণমেণ্টৰ অনুষ্ঠানবিলাক চলায় বিশেষকৈ নৰ্থ ইষ্ট ইণ্ডিয়া ফেষ্টিভেল
আৰু তাত আপোনালোকে যদি চাই যিমান টকা পইচাৰ প্ৰয়োজন হয় বা বিদেশৰ সেই অনুষ্ঠানটোলৈ চৰকাৰৰ কোন কোন ডিপাৰ্টমেণ্ট যাব, কোনবিলাক বিভাগৰ পৰা তাত পৃষ্ঠপোষকতা কৰিব, সেইবিলাক চৰকাৰে কৰি দিয়ে। শেহতীয়াকৈ যিটো আমাৰ RTI ৰিপৰ্ট আহিছে, তাত আপোনালোকে দেখিব মুখ্যমন্ত্ৰীয়ে যি শ্যামকানু মহন্তক চিনি নাপাওঁ বুলি কৈছিলে, এতিয়া যি আমি RTI কৰি ৰিপৰ্ট উলিয়ালো তাত স্পষ্ট ৰূপত লিখা হৈছে যে যোৱা এপ্ৰিল মাহৰ পৰাই ধাৰাবাহিকভাৱে আচলতে ছিংগাপুৰত থকা আমাৰ যি বিদেশ মন্ত্ৰণালয়, পবিত্ৰ মাৰ্ঘেৰিটা জানে আপোনালোকে, তেওঁ বিদেশ ৰাজ্যমন্ত্ৰী, পবিত্ৰ মাৰ্ঘেৰিটাৰ উদ্যোগত এই ছিংগাপুৰত থকা হাই কমিশ্যন অফ ইণ্ডিয়াৰ লগত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ধাৰাবাহিক যোগাযোগ চলি আছিলে। নৰ্থ ইষ্ট ইণ্ডিয়া ফেষ্টিভেলৰ আয়োজক শ্যামকানু মহন্ত, হাই কমিশ্যন অফ ইণ্ডিয়া হিমন্ত বিশ্ব শৰ্মাৰ লগত সঘন যোগাযোগ চলি আছিলে যে সেই অনুষ্ঠানটো কেনেকৈ প্ৰেজেণ্ট কৰা হ'ব ছিংগাপুৰত। গতিকে গোটেই কথা বতৰাবিলাক জনাৰ পাছতো মুখ্যমন্ত্ৰীয়ে এতিয়া নৰ্থ ইষ্ট ইণ্ডিয়া ফেষ্টিভেলৰ লগত তেওঁৰ কোনো সম্পৰ্ক নাই বুলি অসমৰ মানুহক এতিয়া আচলতে বিপথে পৰিচালিত কৰিছে। তেওঁ কয় যে নৰ্থ ইষ্ট ইণ্ডিয়া ফেষ্টিভেলৰ লগত মুখ্যমন্ত্ৰীগৰাকীৰ কোনো লেনদেন নাই। সেই কথা আপোনালোকে বিশ্বাস কৰে নেকি? হিমন্ত বিশ্ব শৰ্মাৰ লগত শ্যামকানু মহন্তৰ লেনদেন নাই বুলি ক'লে আপোনালোকে বিশ্বাস কৰে নেকি? আমি সদায় দেখি আছো যে শ্যামকানু মহন্তৰ পৰিয়ালৰ লগত এটা মধুৰ সম্পৰ্ক হিমন্ত বিশ্ব শৰ্মাৰ আছে। আৰু মই এটা কথা কৈ থাকো যে আজি যে বিজেপিত আহি হিমন্ত বিশ্ব শৰ্মা যে মুখ্যমন্ত্ৰী হ'ল, সেই গোটেই আপোনাৰ পৰিকল্পনা প্ৰযোজনা শ্যামকানু মহন্তৰ ঘৰৰ পৰিয়ালৰ লগতে হৈছিলে। আমি এইবিলাক নেদেখা হৈ থকা নাই। মানে কংগ্ৰেছৰ পৰা যেতিয়া তেওঁ বিদ্ৰোহ কৰি আচলতে ওলাই আহিছিলে, এই সময়ছোৱাত আমি দেখিছিলো এই শ্যামকানুহঁতৰ ঘৰৰ মানে কেতিয়াবা আপোনাৰ শ্যামকানুৰ ঘৰত, কেতিয়াবা ভাস্কৰজ্যোতি মহন্ত বা এই ননীগোপাল মহন্তৰ ঘৰতে ধাৰাবাহিকভাৱে আচলতে চিৰিজ অফ মিটিংবিলাক হৈ আছিলে। গতিকে এতিয়া মানে এই মহন্ত পৰিয়ালৰ লগত এই হিমন্ত বিশ্ব শৰ্মা পৰিয়ালৰ কোনো লেনদেন নাই, চিনি নাপাওঁ বুলি ক'লে আমি কেতিয়াও সেইটো বিশ্বাস নকৰো। আমাৰ চকুবিলাক আচলতে অন্ধ হৈ যোৱা নাই। আমি অসমত কি ঘটনা ঘটি আছে দৈনিক দেখি আছো। গতিকে আমাক এতিয়া তেওঁ আচলতে ব্লেকমেইল কৰি আছে, অসমৰ ৰাইজক ব্লেকমেইল কৰি আছে, আৰু সেইটো আমি কেতিয়াও নামানো। সেই কথা আমি স্পষ্ট কৰি দিছো। কালি পৰহি যদি মই বিধানসভাত থকা হলে মই ডাইৰেক্ট ক'লোহেঁতেন যে আপোনাৰ এই ফটুৱা লেকচাৰ বন্ধ কৰক। মই যদি তাত থকা হলে 125জন বিধায়কে তেওঁৰ যি চাফাই গাই আছে নিজক নিজে, সেইটো শুনি আছে। কেনেকে পাৰিছে মই সেই কথাটো বুজি নাপাওঁ। কেনেকে শুনি থাকিব পাৰে যে তেওঁ কৈছে কভিডৰ সময়ৰ পৰা জুবিনদাৰ হত্যাৰ কাৰণে পৰিকল্পনা প্ৰযোজনা চলি আছিলে, তেতিয়াহ'লে তুমি ক'ত শুই আছিলা? তোমাৰ এই বিজেপি ডাবল ইঞ্জিনৰ চৰকাৰ চলি থকা নাছিলে জানো? তোমালোকৰ ইণ্টেলিজেন্স ক'ত আছিলে জুবিনদাৰ হত্যাৰ পৰিকল্পনা চলি থাকোঁতে? তুমি যে 7জনকে নিৰাপত্তাৰক্ষী দিছিলা, সেই 7জন নিৰাপত্তাৰক্ষীয়ে কি কৰি আছিলে? ঘোঁৰা ঘাঁচ কাটি আছিলে নেকি? জুবিনদা আমাৰ যুগৰ আটাইতকৈ ডাঙৰ শিল্পী, তেওঁৰ হত্যাৰ ষড়যন্ত্ৰ চলি থাকে। এই পুলিচ বাহিনীৰ যিবিলাক গৃহ দপ্তৰ মানে আপোনাৰ গৃহমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ এই ভেৰণীয়া গুণ্ডাবিলাকে আমাক যে কিবা ৰাইজৰ হকে মাত মাতিলে যে থাপ মাৰিলে জেলত যে ঘূৰাই দিয়ে, এই জুবিনদাৰ হত্যা পৰিকল্পনা কৰাবিলাক তেওঁলোকে কেতিয়াও দেখাই নাপালে। এইটো কেনেকুৱা ইণ্টেলিজেন্স, কেনেকুৱা গৃহ বিভাগ চলিছে আচলতে? সেই কথা বতৰাবিলাক আছেনে নাই আপোনালোকে বিবেচনা কৰক। আছেনে নাই? জুবিনদাৰ ক্ষেত্ৰত সাংঘাতিক ধৰণৰ নেগলিজেঞ্চি হৈছে, আৰু হিমন্ত বিশ্ব শৰ্মাই কালি কৈ আছে নেগলিজেঞ্চি হৈছে। নেগলিজেঞ্চি যদি হৈছে তুমি কৰিছা নেগলিজেঞ্চি, বেলেগে কৰা নাই। হিমন্ত বিশ্ব শৰ্মাৰ নেগলিজেঞ্চিৰ কাৰণে আজি জুবিনদা আমাৰ মাজত নাই। সেই কথাটোৱে মেইন কথা। আজি বিজেপি চৰকাৰ, আজি পবিত্ৰ মাৰ্ঘেৰিটা, আজি আপোনাৰ ছিংগাপুৰত থকা হাই কমিশ্যন অফ ইণ্ডিয়াৰ নেগলিজেঞ্চিৰ কাৰণেহে জুবিনদা আমাৰ মাজত নাই। সেইটোৱে বেছিক কথা, সেইটোৱে মৌলিক কথা, সেইটোৱে বুনিয়াদী প্ৰশ্ন আমাৰ, বেলেগ একো কথা নাই। আপোনালোকে চাব, আজি আপোনাৰ দিল্লীৰ পৰা বা মুম্বাইৰ পৰা কোনোবা আৰ্টিষ্ট আহিলে, সেই আৰ্টিষ্টগৰাকীক দেখোন একদম বিমানবন্দৰৰ পৰা গোটেই আপোনাৰ নিৰাপত্তাৰ বেষ্টনীৰ মাজেৰে আনি একদম ৰেডিচন ব্লু হোটেলত, নহলে আপোনাৰ এই আমাৰ খানাপাৰাত থকা বিভান্তা হোটেললৈ যে লৈ আহে, গোটেই নিৰাপত্তাৰ ব্যৱস্থা দেখোন গোটেই পুলিচ প্ৰশাসনৰ হাতত থাকে। গতিকে আমাৰ জুবিনদাৰ ক্ষেত্ৰত কিয় নাথাকে? আজি জুবিনদাক কেনেকে আচলতে হত্যাকাৰীয়ে ছিংগাপুৰত হত্যা কৰিবলৈ সক্ষম হ'ল, সেই প্ৰশ্নবিলাক আমি সুধিম নে নুসুধিম? আজি চৰকাৰৰ অনুষ্ঠানটোত গীত পৰিৱেশন কৰিবৰ কাৰণে জুবিনদা গৈছিলে, আৰু চৰকাৰে ছিংগাপুৰত জুবিনদা কি পৰিস্থিতিত আছে, তেওঁ কেনেকে আছে, কি খাইছে, তাৰ দায়িত্ব কিয় নললে? হত্যাৰ ষড়যন্ত্ৰ চলি থাকে, সেই মানুহগৰাকীক নিৰাপত্তা নি তেওঁ এতিয়া চাফাই গাই আছে। সেই কথাটোত আমাৰ আপত্তি আছে। আপোনালোকৰ আপত্তি আছে নে নাই? আছে।
গতিকে সেইকাৰণে কৈছো, আমি প্ৰতিদিনে কৈ আছো আমাৰ কথাবিলাক এতিয়া টিভি বিলাকত, বিশেষকৈ মোৰ কথাবিলাক টিভি বিলাকত ইমান চলাবলৈ আজিকালি টান পায়। তেওঁলোকে মানে যিবিলাকে আচল কথাবিলাক ৰাইজৰ সন্মুখলৈ লৈ যায়, সেই মানুহবিলাকৰ বাইটবিলাক যিবিলাক আমি স্পীচ দিওঁ সেইবিলাক আচলতে প্ৰচাৰ কৰিবলৈ অলপমান দিগদাৰ পায়। মানে প্ৰচাৰ যদি কৰে লগে লগে পীযুষ হাজৰিকাই ফোন কৰে বুলি কয় যে এড বন্ধ কৰি দিম, এডভাৰটাইজ বন্ধ কৰি দিম। টিভি চেনেলটো মানে বিভিন্ন ভয় ভাবুকিত তেওঁলোকে সদায় মানে প্ৰতিদিনে যদি মানে জুবিনদাৰ এই ইনজাষ্টিছৰ ক্ষেত্ৰত, জুবিনদাৰ অন্যায়ৰ ক্ষেত্ৰত যেতিয়া আমি চৰকাৰ প্ৰশ্ন উত্থাপন কৰিম সেইবিলাক কথা নচলে, মানে সেইবিলাক বন্ধ কৰি দিয়া হয়। গতিকে এনেকুৱা ষড়যন্ত্ৰবিলাক চলিছে। অভিযোগ উত্থাপন হৈছিলে, আপোনালোকে মনত ৰাখিছে যে নৰ্থ ইষ্ট ইণ্ডিয়া ফেষ্টিভেল মানে যিদিনা জুবিনদাই তাত গীত পৰিৱেশন কৰিব গৈছিলে সেইদিনাৰ পৰাই প্ৰথম দিনটোত এনেকুৱা অভিযোগো আহিছিলে যে জুবিনদাই যেতিয়া সাগৰত গৈছিলে, সাগৰত যোৱাৰ সময়ত তেওঁ পানীত সাঁতুৰিবলৈ যাওঁতে তেওঁৰ মৃত্যু হৈছে বুলি কৈছে। আৰু সেই সময়ত মৃত্যু হোৱাৰ পাছতো আচলতে নৰ্থ ইষ্ট ইণ্ডিয়া ফেষ্টিভেলৰ ফেশ্বন শ্ব' চলাই থকা হৈছিলে বুলি কোৱা হৈছে। সেই অভিযোগবিলাক আজি যে টিভিৰ পৰা নাইকিয়া কেনেকৈ হৈ গ'ল। আজি আপোনালোকে দেখিব যে তদন্তৰ নামত একেবাৰে আপোনাৰ জুবিনদাই কেতিয়াবা এই পুৰি খোৱা সাধাৰণ আমাৰ দোকানীগৰাকীক মাতিছে, চাহৰ দোকানীক মাতিছে, আৰু বিভিন্ন আপোনাৰ এই কি বুলি কয় অৰ্থনৈতিক কেলেংকাৰী উলিয়াইছো বুলি তেওঁ বিহু কমিটিবিলাক নিমন্ত্ৰণ জনায়, কেতিয়াবা আপোনাৰ তদন্ত চলায়। তেনেকৈ বাৰু হত্যাৰ ঘটনাটো পোহৰলৈ আহিব নেকি? মানে আমি কৈ আছো যে য'ত হত্যা কৰি আছে কৰা হৈছিলে তালৈ গৈহে তদন্ত প্ৰক্ৰিয়াটো চলাব লাগিছিল। গতিকে এই যে পুৰি দোকানীৰ লগত কি লেনদেন আছে এই হত্যাকাণ্ডৰ লগত, সেই কথাবিলাক আমি উত্থাপন কৰিছো। এতিয়া সেইকাৰণে কৈছো যে যদি জুবিনদাক আচলতে তাত হত্যা কৰা হৈছিলে তেতিয়াহ'লে বিজেপি চৰকাৰ ইয়াত পৰোক্ষভাৱে হ'লেও ইনভলভ হৈ আছে। মইতো প্ৰত্যক্ষ বুলিয়ে কৈ দিওঁ। মই সেইকাৰণে সদায় কৈ থাকো যে বিজেপি চৰকাৰেহে জুবিনদাক হত্যা কৰিলে। মই ডাইৰেক্ট সেই কথাটোৱে কওঁ, কাৰণ জুবিনদা অসমত মৃত্যু হোৱা নাই। অসমৰ ৰাইজৰ লগত যেতিয়া জুবিনদা আছিলে তেওঁ হত্যা ষড়যন্ত্ৰ চলিব পাৰে, কিন্তু হত্যা কৰিব নোৱাৰিলে। হত্যা কৰিবতো নোৱাৰিলে। অসমত হত্যা কৰিব ক'ত পাৰিলে? ছিংগাপুৰত পাৰিলে। ছিংগাপুৰ অনুষ্ঠানটো কাৰ? বিজেপি চৰকাৰ। বিজেপি চৰকাৰৰ বিদেশ মন্ত্ৰণালয়ে আয়োজন কৰা হাই কমিশ্যন অফ ইণ্ডিয়াৰ অনুষ্ঠানটোলৈ যোৱাৰ কাৰণেহে জুবিনদা আমাৰ মাজত নাই। সেইকাৰণে আমি আচলতে মানে মেইন জেগাত ধৰিব লাগিব। এতিয়া এই সিদ্ধাৰ্থ শৰ্মা বা অমৃতপ্ৰভা মহন্তটো হত্যা কৰা নাই চাগে, মানে তেওঁলোকেতো জুবিনদাৰ লগতহে গৈছিলে কেৱল। মানে তেওঁৰ যিবিলাক কথা বতৰা, আজি মুখ্যমন্ত্ৰীগৰাকীৰ কথা কৈছো, তেওঁ কেৱল মানে নিজক বচাবৰ কাৰণে এতিয়া এই পুথি খলিহনাবিলাক ধৰি আছে। মেইন যিবিলাক কালপিত আচলতে এই অনুষ্ঠানৰ আয়োজকক আজি আপোনালোকে দেখিছে, শ্যামকানু মহন্তৰ যিগৰাকী পত্নী তেওঁ নিজে নৰ্থ ইষ্ট ইণ্ডিয়া ফেষ্টিভেলৰ সহ উদ্যোক্তা, তেওঁ আয়োজক। আৰু সেই নৰ্থ ইষ্ট ইণ্ডিয়া ফেষ্টিভেলৰ সহ উদ্যোক্তা শ্যামকানুৰ ঘৈণীয়েকক আজিৰ দিনটোলৈ গ্ৰেপ্তাৰ নকৰিলে। আজি মৃগাংক হাজৰিকা হোটেল গেটৱে গুৱাহাটীৰ তেওঁ স্বত্বাধিকাৰী, তেওঁ আজিৰ দিনটোলৈকে তদন্তৰ আওতালৈ অনা নাই। তেওঁ কিন্তু নৰ্থ ইষ্ট ইণ্ডিয়া ফেষ্টিভেলত গৈছিলে। আৰু আপোনালোকে চাব ইয়াত মানে যিবিলাক VVIP মানুহ সেইবিলাকক তদন্ত প্ৰক্ৰিয়া ঢুকি পোৱা নাই। সেইকাৰণে আমি কেঞ্চেল কৰি দিছিলো প্ৰথমতে যে এইটো SIT তদন্ত আচলতে ফটোৱা তদন্ত, এই তদন্তৰ দ্বাৰা জুবিনদাই ন্যায় নাপায়। সেই কথা আমি প্ৰথম দিনটোৰ পৰাই কৈছো। আৰু মই যিটো কথা কৈছো আপোনালোকক, যিটো মূল কথা ক'বলৈ যত্ন কৰিছো যে এই তদন্তবিলাক যে চলিছে, এই তদন্তবিলাকে এতিয়া হিমন্ত বিশ্ব শৰ্মাকটো তদন্তৰ আওতালৈ আনিব নোৱাৰে, SITয়েতো নোৱাৰে সেই কাম কৰিব। সেইকাৰণে আমি CBI তদন্ত বিচাৰি আছিলো। আৰু আমি CBI তদন্ত নাই দিয়া যদিও আমি কৈ আছো, এতিয়া আমি দুদিনমানৰ আগত আমি কৃষক মুক্তি সংগ্ৰাম সমিতিৰ তৰফৰ পৰা এই গোটেই জুবিনদাৰ হত্যাকাণ্ডটোক লৈ যি তদন্ত প্ৰক্ৰিয়া চলি আছে সেইটো সন্তুষ্ট নহয় বুলি আমি ঘোষণা কৰি তাৰ সমান্তৰালভাৱে জুডিচিয়েল যি এনকুৱাৰী দিছে, ন্যায়িক যি তদন্ত প্ৰক্ৰিয়া চলিছে, ন্যায়িক তদন্তটোৰ ক্ষেত্ৰত আমি ন্যায়িক আয়োগৰ ওচৰত শপতনামা দাখিল কৰি আমি ডাইৰেক্ট কৈছো যে এই জুবিনদাৰ হত্যাৰ ঘটনাটোৰ লগত ছিংগাপুৰত থকা হাই কমিশ্যন অফ ইণ্ডিয়া জড়িত হৈ আছে। গতিকে তেওঁলোকক তদন্তৰ আওতাত আনিব লাগে। আমি হিমন্ত বিশ্ব শৰ্মাৰ কথা কৈছো যে হিমন্ত বিশ্ব শৰ্মাকো তদন্তৰ আওতালৈ আনিব লাগে। আমি ৰিকি বুঢ়া শৰ্মাকো তদন্তৰ আওতালৈ আনিবলৈ কৈছো। কিন্তু অসমত বেলেগ সংগঠনে সেই কথা ক'ব নোৱাৰে। আজি আমি কৈছো, আমি ন্যায়িক আয়োগত কৈছো। আমাক কোনোবাই চেলেঞ্জ কৰি আছিলে যে অকল টিভিত উৎপাত কৰি থাকে, ছচিয়েল মিডিয়াত উৎপাত কৰি থাকে জুবিনদাৰ জাষ্টিচ বিচাৰি, এতিয়া ন্যায়িক আয়োগত বোলে সাক্ষ্য দিবলৈ নাযায়। কিন্তু আমি স্পষ্ট ৰূপত মেইন মানে মালিক কেইগৰাকীৰ বিৰুদ্ধে আমি শপতনামা দাখিল কৰি থৈ আহিছো। অসমত বেলেগ কিমান সংগঠন আছে নাজানো, আমি কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে কাকো কেয়াৰ নকৰো। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই যিমান আমাক আচলতে দবাবলৈ চেষ্টা নকৰক কিয়, আমি কেতিয়াও আচলতে
দবি নাযাওঁ তেওঁৰ কথা বতৰা সেই কথা বতৰাবিলাক আছে আৰু আপোনালোকে দেখিব যে জুবিনদাৰ লগত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ সাংঘাতিক ধৰণৰ আচলতে আদৰ্শগত সংঘাত আছে মানে এই মুখ্যমন্ত্ৰী গৰাকীয়ে ৰাতিপুৱা শুই উঠাৰ পৰা ৰাতি শুৱালৈকে প্ৰতিটো মুহূৰ্তত আপোনাৰ মিয়া মুছলমান নকৰিলে তেওঁৰ চাগে ৰাতি টোপনি নাহে তেওঁৰ আৰম্ভণিতে একেবাৰে মিয়া মুছলমানৰ পৰাই আৰম্ভ হয় মানে জুবিন দাই তাৰ এগেইনষ্টত গৈ আপোনালোকে নিশ্চয় জানে যে হিন্দু মুছলমান নচলিব বুলি কৈছিলে এইটো আচলতে আদৰ্শগত সংঘাত বিজেপি RSSৰ যি হিন্দুত্ববাদী ৰাজনীতি তাত জুবিন দা নাছিলে জুবিন দাৰ আপোনালোকে দেখিব যে জুবিন দাৰ কেতবোৰ ষ্টেটমেণ্টে বিজেপিক হলঠেকত পেলাইছিলে প্ৰথমতে আপোনালোকে দেখিব যেতিয়া তেওঁলোকে বাংলাদেশ পাকিস্তান আৰু আফগানিস্তানৰ পৰা যিবিলাক ধৰ্মীয় সংখ্যালঘু মানুহ অসমত সংস্থাপন কৰিবৰ কাৰণে কাজ জাপি দিছিলে আমাৰ ওপৰত সেই কাজ জাপি দিয়াৰ সময়তো জুবিন দাই গোটেই অসমৰ ৰাইজক ঐক্যবদ্ধ কৰি কিন্তু ৰাজপথলৈ উলিয়াই আনিছিলে কৈছিলে গতিকে জুবিন দাৰ লগত সঁচাসঁচিকে মুখ্যমন্ত্ৰীগৰাকীৰ আদৰ্শগত সংঘাত আছে আৰু এইকেইদিন মানে জুবিন দাৰ মৃত্যুৰ পূৰ্বে দুটামান ভাল ষ্টেটমেণ্ট মানে অসমীয়া জাতীয়তাবাদৰ আটাইতকৈ গুৰুত্বপূৰ্ণ ষ্টেটমেণ্ট জুবিন দাই দি থৈ গৈছে জুবিন দাই কৈছে কেন্দ্ৰীয় চৰকাৰ আৰু অসম চৰকাৰক ভাৰত চৰকাৰক কৈছে যে হু দ্য হেল ইউ আৰ তহঁতি কোন আমাক স্বীকৃতি দিবলৈ মই 40,000 গান গালো আমি অসমত তহঁতক গড় দিছো কয়লা দিছো চাহপাত দিছো তেল দিছো তহঁতি কোন হয় আমাক স্বীকৃতি দিবলৈ আমাক যিমান পাৰে আমাক লুটিলিহে তহঁতি কোন হয় বুলি সেই প্ৰশ্নটো আচলতে জুবিন দাই উত্থাপন কৰিছে সেইটো চবে ঢুকি নাপায় এইটো বহুত ডাঙৰ প্ৰশ্ন অসম যে এতিয়া দুখীয়া ৰাজ্য যে হ'ল তাৰ কাৰণটো কি আপোনালোকে নিশ্চয় অনুধাৱন কৰি চাব ব্ৰিটিছ কিয় অসমলৈ আহিছিলে বা ভাৰতলৈ কিয় আহিছিলে আজি অসমত ইমান সম্পদ আছে আপোনালোকে দেখিব আমাৰ পথাৰবিলাকত খাৰুৱা তেল পায় আমাৰ উজনি অসমত আপোনাৰ চাহপাত আছে আমাৰ উজনি অসমত আপোনালোকে জানে আমাৰ কয়লা আছে ট্ৰাকে ডেইলি হাজাৰ গাড়ী চলি থাকে গোটেইবিলাক সম্পদ এইবিলাক অসমৰ সম্পদ লুটিলে আজি ভাৰত চৰকাৰে আপোনালোকে সেই কথাবিলাক যে এতিয়া জুবিন দাই বহুত ডাঙৰ ষ্টেটমেণ্ট দি থৈ গৈছে মানে সম্পদৰ অধিকাৰৰ কথা যে আমি কৈ থাকো যে আমাক অসমৰ যিবিলাক সম্পদ আমি যিবিলাক সম্পদক লৈ অসমখন আচলতে আগুৱাই লৈ যাম যিবিলাক সম্পদ লৈ আমি আচলতে অসম জয়াই অসম হ'ম সেই সম্পদবিলাক লুটি নিয়াৰ কাৰণে হু দ্য হেল ইউ আৰ বুলি জুবিন দাই কৈ থৈ গৈছে মানে সঁচা কথাটো ক'বলৈ গ'লে আপোনালোকে চাব ডিজেল পেট্ৰলটো যদি আমাৰ হাতত থকা হ'লে আজি আপোনাৰ চাহপাতৰ ৰয়েলটিটো যদি অকল আমাৰ হাতত থকা হ'লে আজি কয়লাৰ ৰয়েলটিটো যদি অকল আমাৰ হাতত থকা হ'লে আজি চূণশিল আজি চিমেণ্টৰ যদি ৰয়েলটিটো আমাৰ হাতত থকা হ'লে আমি দিল্লী মুম্বাইতকৈ ওপৰত থাকিলোহেঁতেনে নাই সেই কথাটো কিন্তু জুবিন দাই কৈ থৈ গৈছে বেলেগ শিল্পীয়ে কৈছে নে মই নাজানো দেখাও নাই এইটো বহুত ডাঙৰ ষ্টেটমেণ্ট গতিকে আমি কৃষক মুক্তি সংগ্ৰাম সমিতিক আজিৰ দিনটোলৈকে জুবিন দাই এটাও আচলতে বেয়াকে এবাৰো কোৱা নাই আমাৰ যিটো আদৰ্শগত মিলটো যে আছে সেইকাৰণে আমাৰ লগত তেওঁৰ ক্লেছ নাই বিভিন্ন সময়ত সংঘাত থাকিলেও কিন্তু কোনোদিনে আমাৰ সংগঠনৰ বিৰুদ্ধে এটা মন্তব্য আজিৰ দিনটোত মানে জুবিন দা জীয়াই থকা অৱস্থাটোত নিদিলে গতিকে আমাৰ আদৰ্শগত যিটো আপোনাৰ মিল সেই মিলটোৰ কাৰণে আজি আপোনাৰ বিজেপি বা হিমন্ত বিশ্ব শৰ্মাই আমাক বেয়া পায় আৰু জুবিন দাকো বেয়া পাইছিলে আপোনালোকে মনত ৰাখিব এই কথাটো আৰু আপোনালোকে চাব দেই যে জুবিন দাই এই যে বিজেপি মই মুক্ত মই কাঞ্চনজংঘা সেইটো সঁচাকে আচলতে জুবিন দাই কৈছিলে আৰু মুখ্যমন্ত্ৰীগৰাকীয়ে কৈছে যে এইটো আচলতে চিনেমাৰ ডাইলগ নহয় বুলি জুবিন দাই নিজে কৈ থৈ গৈছে মোৰ ওচৰত এইবিলাক চব বস্তু আছে জুবিন দাই নিজে কোৱা কথাটো শুনিম নে মই হিমন্ত বিশ্ব শৰ্মাৰ কথাটো শুনিম জুবিন দাই নিজে আচলতে যিবিলাক মন্তব্য দিছে তাৰ বিশ্লেষণ দাঙি ধৰিছে জুবিন দাই যিবিলাক কথা কৈছে ৰাইজক সেই কথাবিলাক আচলতে কি সেইবিলাক ধুনীয়াকৈ বিশ্লেষণ দাঙি ধৰিছে মানে জুবিন দাই আপোনালোকে নিশ্চয় জানে তেওঁ নিজে কেইবাটাও সাক্ষাৎকাৰত কৈ থৈ গৈছে যে আমি মানে ধৰ্ম জাত পাত সেইবিলাকক লৈ কেতিয়াও বিভাজন হৈ থকাটো উচিত নহয় সেইকাৰণে তেওঁ সাম্প্ৰদায়িকতাৰ বিৰোধিতা কৰিছিলে আৰু সেইকাৰণে তেওঁ ব্ৰাহ্মণ সম্প্ৰদায়ৰ সন্তান হোৱাৰ পাছতো আচলতে তেওঁ লগুণ ছিঙি দিছিলে সেই লগুণ ছিঙি দিছিলে আপোনাৰ তেওঁ হায়াৰ ছেকেণ্ডেৰী ফাৰ্ষ্ট ইয়েৰত পঢ়ি থকা সময়ছোৱাতে গতিকে সঁচাকে তেওঁ মানুহে আছিলে মানৱ ধৰ্মী আছিলে তেওঁ